নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে 2025 বৰ্ষটো বৃশ্চিক ৰাশি বৃশ্চিক লগ্ন লোকৰ বাবে কেনেকুৱা যাব। বৃশ্চিক ৰাশি লোকৰ বাবে 2025 বৰ্ষটোত হ'ব লগা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আৰু এই বছৰটো শুভ কৰিবৰ বাবে প্ৰত্যেকে বৃশ্চিক ৰাশি বৃশ্চিক লগ্ন প্ৰতিজন লোকে কি বিশেষ নিয়ম পালন কৰিব। চাওক, আমি এটা এটাকৈ প্ৰতিটো ৰাশি 2025 বৰ্ষটোৰ বাৰ্ষিক ৰাশিফল আপোনালোকৰ আগত আগবঢ়াই আহিছো। আজি যিটো ৰাশিৰ বাৰ্ষিক ৰাশিফল আগবঢ়াম সেইটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক লগ্ন লোকৰ বাবে। যদি আপোনাৰ ৰাশি বৃশ্চিক হয়, যদি আপোনাৰ লগ্ন বৃশ্চিক হয়, তেন্তে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ। চাওক, আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিঘেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিঘেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে বৃশ্চিক ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। চাওক, আমাৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে আমি জনাইলো বৃশ্চিক ৰাশি। আপুনি যদি বৃশ্চিক ৰাশিৰ মানুহ হয়, আপুনি যদি বৃশ্চিক লগ্নৰ মানুহ হয়, তেনেহলে আপুনি কেনেকুৱা, আপোনাৰ চৰিত্ৰৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য। চাওক, সবিশেষ নজনা মই দুটা জনাম, এই কাৰণে কৈছো। আমি এই চেনেলৰ মাধ্যমত বৃশ্চিক ৰাশিৰ জীৱন বিশ্লেষণ, হয়, জীৱন বিশ্লেষণ শিক্ষক এটা ভিডিঅ' আগবঢ়োৱা হৈ গৈছে আজি 2-3 বছৰ আগে। যিসকল লোকে ভিডিঅ' চোৱা নাই, আমি ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছো। এই ভিডিঅ' চাই আপোনালোকে নিজক নিজে দাপোনত মুখ চোৱাৰ দৰে জানিব পাৰিব, সবিশেষ জানিব পাৰিব আপোনাৰ নিজৰ বিষয়ে। মই দুটা বৃশ্চিক ৰাশিৰ লোক কেনেকুৱা হয় দুটা বৈশিষ্ট্য আপোনাক জনাইছো। প্ৰথম, বৃশ্চিক ৰাশিৰ লোক খুব আৱেগিক ৰাশি। ইয়েছ, প্ৰত্যেকে জানক অলপতে চকু পানী ওলোৱা বিধৰ ৰাশি হয় বৃশ্চিক ৰাশি বৃশ্চিক লগ্নৰ লোক। দ্বিতীয়, খুব চালাক ৰাশি। বুৰ্বক একেবাৰে নহয়, চালাক মানে মই চব বেয়া চেঞ্চত নাই কোৱা আকৌ দেই। খুব চালাক চতুৰ ৰাশি হয় আৰু দুটা নিৰ্ভীক ৰাশি, কালো ভয় নকৰা ৰাশি হয় বৃশ্চিক ৰাশি বৃশ্চিক লগ্নৰ লোক। বাকীখিনি আপোনালোকে সবিশেষ জানিব বিচাৰিলে আমাৰ ডেছক্ৰিপশ্যনত যি লিংক দিছো সেই লিংকত গৈ সবিশেষ আপোনাৰ নিজৰ বিষয়ে জানিব পাৰিব। এতিয়া আহক 2025 বছৰটো কেনেকুৱা যাব। চাওক, আমি ইয়াত ৰাশি বুলি ক'লে নিশ্চয় চন্দ্ৰ ৰাশিৰ কথা কৈছো। ভাৰতীয়সকলৰ জন্ম কুণ্ডলীত আমাৰ জন্মৰ সময়ত চন্দ্ৰৰ যি অৱস্থান তাক আমি চন্দ্ৰ ৰাশি বুলি কওঁ বা মুন চাইন বুলি কওঁ। ছানচাইন বুলি নিশ্চয় নকওঁ, ছানচাইন বুলি যিটো কয় সেইটো প্ৰকৃততে ৱেষ্টাৰ্ণ হয়। আমাৰ ভাৰতীয়টো হৈছে মুন চাইন। অৰ্থাৎ আপোনাৰ যদি জন্ম কুণ্ডলীৰ মতে বৃশ্চিক ৰাশি বা বৃশ্চিক লগ্ন হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আৰু এটা কথা চাওক, মই এই ভিডিঅ'টোৰ মাধ্যমত খুব সংক্ষিপ্ত ৰূপত আপোনাৰ 2025 বছৰটোত হ'ব লগা মেইন পইণ্ট কেইটাহে ফ'কাছ কৰিছো। কাৰণ চাওক, ডিটেইল ক'বলৈ গ'লে ভিডিঅ' বহুত দীঘলীয়া হ'ব। আমি খুব কম সময়ত এইখিনি বস্তু আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো। আৰু মূলতঃ বেয়াখিনি, য়েছ, চাওক, উত্থান পতন সকলোৰে আছে, কাৰোতো চব ভাল নাথাকে বা কাৰোতো চব বেয়া নাথাকে। যিখিনি বেয়া হয় আমি সেইখিনি বস্তু একেবাৰে ফ'কাছ কৰা নাই, খালি আপোনাক দুই এটা ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আমি জনাম। প্ৰথম, বৃশ্চিক ৰাশি বৃশ্চিক লগ্ন 2025 মাৰ্চৰ পৰা জুলাই কেৰিয়াৰৰ বাবে সাংঘাতিক ধৰণে হ'ব। য়েছ, প্ৰত্যেকেই জানি লওক। যিসকল লোক পঢ়া শুনাৰ লগত জড়িত, যিখিনি ষ্টুডেণ্ট পঢ়া শুনাৰ লগত জড়িত, আপোনালোকৰ বাবে এইটো এটা খুব ভাল সময় ভৱিষ্যতৰ কাৰণে এটা ডিচিশ্যন লোৱাৰ। কেতিয়া? জানুৱাৰী ফেব্ৰুৱাৰী নহয়, মাৰ্চ এপ্ৰিল মে জুন জুলাই এই সময়ছোৱা আপোনাৰ ফেভাৰেবল দেখুৱাইছে। ইয়াত আপোনাৰ জীৱনৰ শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। আপুনি বিচৰা ধৰণে আপুনি এইটো সময়ত ইনভলভ হ'ব পাৰিব। আৰু আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ইন ফিউচাৰ যি ডাঙৰ ডিচিশ্যন ল'ব লগা আছে ন, এইটো সময়তে লওক। এইটো কাৰণে কৈছো, এইটো সময়ত লোৱা ডিচিশ্যন আপোনাৰ জীৱনৰ বাবে ভৱিষ্যত সময়ত খুব ভাল ডিচিশ্যন হিচাপে পৰিগণিত হ'ব। তাৰ পাছত লোৱা ডিচিশ্যনৰ ক্ষেত্ৰত কিন্তু আপোনাৰ ব্যাঘাত হ'ব পাৰে। য়েছ, প্ৰত্যেকেই জানক। ছেকেণ্ড, চাওক, 15 মেৰ আগত বিবাহৰ যোগ দেখুৱাইছে বৃশ্চিক ৰাশি বৃশ্চিক লগ্ন লোকৰ বাবে। যিসকল লোক প্ৰেমত আছে বা বিবাহত আবদ্ধ হ'ব বিচাৰিছে, মই কওঁ যে 15 মেৰ আগত আপোনালোকে এই শুভ কৰ্ম বিবাহৰ নাম। আপোনাৰ প্ৰেমৰ সম্পৰ্কক যদি আপুনি বিবাহৰ ৰূপ দিব খোজে, তেন্তে 15 মেৰ আগত কৰক। এই সময়খিনি আপোনাৰ পক্ষে ভৱিষ্যতৰ বাবে খুব ফেভাৰেবল টাইম। তাৰ উপৰিও আমি এটা বস্তু দেখা পাইছো কি, এই সময়ছোৱাত ন আপোনাৰ পুৰস্কাৰ পোৱা, সন্মান বৃদ্ধি পোৱা, আপুনি কৰা পৰিশ্ৰমৰ ফল ধৰা, খ্যাতি পোৱা, মান সন্মান পোৱা, এইখিনি বস্তু আপোনাৰ ভাগ্যত আছে। নিজৰ কৰ্ম সততাৰে নিষ্ঠাৰে পালন কৰক। যিখিনি ভাগ্যত আছে সেইখিনি আপুনি নিশ্চয় পাব। 3 মেৰ পাছৰ সময়ছোৱা,
মে মাহৰ ঠিক পাছত কেতিয়া 2025 চাওক প্ৰেম সম্পৰ্কত অলপ সাৱধানতা অৱলম্বন কৰিব বাক বিতণ্ডা যুক্তি তৰ্কবিলাক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সো সেইটো আমি আপোনালোকক জনাই দিছো ফেমিলি ৰিলেশ্যন পাৰিবাৰিক সম্পৰ্কবিলাকৰ ক্ষেত্ৰতো আপুনি সজাগতা অৱলম্বন কৰিব আৰু এটা কথা কোন পেটৰ অসুখৰ পেটৰ অসুখৰ ক্ষেত্ৰত কিন্তু আপুনি চাব মানে ইন দ্য সেন্স সাৱধানতা অৱলম্বন কৰিব যদি হয় ইমিডিয়েট ডক্টৰক দেখাব নেগলেক্ট নকৰিব এইটো আপোনাক কৈ থলো কেতিয়া বৃশ্চিক ৰাশি বৃশ্চিক লগ্ন লোকৰ বাবে নেক্সট 4 নম্বৰ সব এপ্ৰিলৰ পাছত সময়ছোৱাত মই কেতিয়া ক'লো এপ্ৰিলৰ পাছত 2025 ইমান দিনে যদি আপুনি কিবা সমস্যাত পৰি আছিল ন ধাৰ ধৰত সোমাই আছিল কাম পেন্ডিং হৈ আছিল আশা কৰি আছে হ'ব বুলি কিন্তু হোৱা নাই বাট চাই আছে অপেক্ষা কৰি আছে কোনবা এটা ভাল বতৰালে এপ্ৰিলৰ পাছত হিয়া আপোনাৰ জীৱনত নোহোৱা হ'ব অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত থকা যিকোনো ধৰণৰ বাধা এপ্ৰিলৰ পাছত নেদেখাজনৰ কৃপাত নোহোৱা হ'ব আপোনাৰ এই পথ মুকলি হ'ব আৰু আপোনাৰ মাৰ যদি কেনেবাকৈ স্বাস্থ্য বেয়া আছিল এই সময়ছোৱাৰ পাছত স্বাস্থ্যৰ উন্নতি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে 5 নম্বৰ সক এপ্ৰিলৰ পাছৰ সময়ছোৱা পঢ়া শুনা ব্যৱসায় বাণিজ্যৰ বাবে এটা অতি বহুত ভাল টাইম তাৰমানে সেইটো আপোনালোকে জানে কাৰণ আমাৰ টাইমবিলাক কি হয় সকলোৰে কাৰণে ফেভাৰেবল নহয় কোনবা এটা যদি এইটো কাৰণে ভাল কোনবা এটা এইটো কাৰণে বেয়া কোনবা এটা এইটো সময়তে এইটো কামৰ কাৰণে ভাল আমি এটা কথা দেখিছো যে এপ্ৰিলৰ পাছৰ সময়ছোৱা আপোনাৰ ভাল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এইটো সুবৰ্ণ সুযোগ যদি কোনবাই আপুনি ভাবিছে নতুন ব্যৱসায় আৰম্ভ কৰিম আপোনাৰ এক্সিস্টিং ব্যৱসায় আপুনি সম্প্ৰসাৰণ কৰিম তেনেহলে এপ্ৰিলৰ পাছৰ এই সময়ছোৱাই সেই সময় যত আপুনি আপোনাৰ জীৱনত এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব যত আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব খালি এটা কথা ব্যৱসায়ৰ ক্ষেত্ৰত এটা কথা মই সকলোকে জনাও যিকোনো ব্যৱসায় কৰাৰ আগতে 10 জন অভিজ্ঞ লোকৰ পৰা দিহা পৰামৰ্শ লৈহে আগবাঢ়িব যিকোনো ইনভেষ্টমেন্ট কৰাৰ আগতে দেখাক দেখি কৰিবলৈ নাযাব কাৰণ কেলে এই কাম কৰি ইতিমধ্যে বহু লোকে বহু অধিক পৰিমাণৰ লোকচানৰ মুখামুখি হৈ থৈছে 6 নম্বৰ সক মেৰ পাছত আপোনাৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন আহিব 2025 এইটো কথা মনত ৰাখিব এবছৰ পাছত আপোনালোকে নিশ্চয় গম পাব এইখিনি কথা কেতিয়া 2025 মে পাছৰ সময়ছোৱা এই পৰিৱৰ্তন নিশ্চয় ভালৰ কাৰণেই হ'ব এই সময়ছোৱাত আপুনি সিভিল সাৰ্ভিস এক্সামৰ কাৰণে যদি ইমান দিনে প্ৰিপেয়াৰ কৰি আছিল এপিএসসি হক ইউপিএসসি হক হিয়া আপোনাৰ ক্লিক হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে প্ৰেম সম্পৰ্কটো যদি আপোনাৰ কিবা বেয়া আছিল হিয়া উন্নতি হ'ব আৰু আপুনি যদি ভাবি আছিল যে আপোনাৰ এটা ঘৰ হ'ব ধন সম্পত্তি হ'ব তাৰো কিন্তু সুবৰ্ণ সুযোগ নেদেখাজনৰ কৃপাত আহিব লগা আছে খালি এটা কথা মন কৰিব যাতে আপোনাৰ কামত সদায় সততা বিৰাজ কৰে আৰু আপুনি এলাহ নকৰিব yes প্ৰত্যেককে মনত ৰাখক এনে বৃশ্চিক ৰাশি বা এলেহুৱা ৰাশি নহয় তথাপিও বহু ক্ষেত্ৰত ৰৈ থকা দেখা যায় সেয়া যাতে নহয় আপুনি আপোনাৰ পূৰ্ণ উদ্যমেৰে কামত মনোনিৱেশ কৰিব এতিয়া সক 2025 ইয়াৰটো সক উত্থান পতনটো সবৰে থাকে আমি আগেই জনাইছো বেয়াখিনি আমি ফোকাস কৰাই নাই ভালখিনি আমি আপোনাক জনাইছো তথাপি যিখিনি বেয়া আছে আপোনাৰ 2025ত হ'ব লগা সেইখিনি দূৰ কৰিবলৈ দুটা সৰু নিয়ম জনাম প্ৰত্যেককে কৰক এই গোটেই বছৰটো আপোনাৰ ভাগ্যত যি বেয়া আছে ন অলপকে কাট খাই সকলো নোহোৱা হৈ যাব কি কৰিব প্ৰথম মঙ্গলবাৰ দিনটো মঙ্গলবাৰ দিনটো সম্পূৰ্ণ নিৰামিষ ভোজন কৰক গোটেই বছৰটো যিকোনো কাৰণবশত মঙ্গলবাৰ দিনটোত মাছ মাংস কণী মদ ভক্ষণ নকৰিব এইবিলাক চোৱাৰ পৰাও আপুনি বহুত দূৰত আঁতৰত থাকিব সাংঘাতিক ৰিজাল্ট পাব পাৰে আপুনি ভাবিব নোৱাৰে আপোনাৰ জীৱনত এই বছৰটো যি বেয়া আছে ন সব নোহোৱাই হৈ যাব সেকেন্ড হনুমান চালিসা ডেইলি হনুমান চালিসা পাঠ কৰক কাৰণ সব বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মঙ্গল আৰু আমিতো এইটো কথা কৈছো যে 2025 ইয়াৰটোৱে হৈছে মঙ্গলৰ বছৰ ডেইলি হনুমান চালিসা পাঠ কৰক পকেটত থৈ দিয়ক যতে থাকে যিকোনো স্থানত যিকোনো সময়ত যেতিয়াই মন যায় মুখেৰে উচ্চাৰণ কৰি হনুমান চালিসা পঢ়ক ভাবিব নোৱাৰে ইয়াৰ পৰা আপুনি কি বেনিফিট পাব পাৰে সো 2025 ইয়াৰটো বৃশ্চিক ৰাশিৰ বাবে কেনেকুৱা যাব জনালো প্ৰত্যেককে যিমান পাৰে ভিডিঅটো শেয়াৰ কৰক অসমৰ চুৰিয়াৰ কাৰণে শেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ